নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম এছাম পুলিচ এবিবিৰ টপ 10 মেথছ কুৱেশ্যন। ইয়াৰ আগতে আমি এনেধৰণৰ টপ 10 মেথছ কুৱেশ্যনৰ ভিডিঅ' আগবঢ়াইছোঁ। লগতে আমি টপ 100 মেথছ কুৱেশ্যনৰ ভিডিঅ'ও আছে, ডেছক্ৰিপশ্যনত লিংক আছে, চাই ল'বা। মডেল পেপাৰ দিয়া আছে, চাই ল'বা, ডেছক্ৰিপশ্যনত লিংক প্ৰভাইড কৰা হ'ব। আৰু যদি আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। আৰু তোমাৰ হোৱাটছআপত যিকেইটা গ্ৰুপ আছে সেই গ্ৰুপকেইটাত দি দিবা, যাতে বেলেগ ল'ৰাখিনিও ভিডিঅ'কেইটা চাব পাৰে। ঠিক আছে, চাবা এতিয়া তুমি ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, চাহিলে 280 টকাত ঘড়ী এটা বিক্ৰী কৰোঁতে 20% লোকচান হ'ল, ঘড়ীটোৰ কিনা দাম কিমান বুলি কৈছে। মন কৰিবা, তুমিয়ে যেনিবা ঘড়ীটো বিক্ৰী কৰিছা, তোমাৰ নাম যেনিবা চাহিল। ঠিক আছে, যদি তোমাৰ সি চাহিলে বস্তুটো 280 টকাত বিক্ৰী কৰিলে, তাৰ 20% লোকচান হ'ল বুলি কৈছে। কিয় লোকচান হ'ল? কাৰণ সি বস্তুটো আৰু অধিক দামত আনিছিলে। মানে যদি সি 100 টকাত আনিছিলে বস্তুটো, তেতিয়াহ'লে সি কিমানত দি দিলে? 80 টকাত দি দিলে। ঠিক আছে, এতিয়া সেইবাবে সিয়াৰ 20% লোকচান হৈ গ'ল। মন কৰিবা তুমি, সিয়াৰ 20% কিয় লোকচান হ'ল? কাৰণ সি বস্তুটো যদি 100 টকাত আনিছিলে, সেই বস্তুটো 80 টকাত দি দিলে। 100ৰ পৰা 80ত দিলে, 100ৰ পৰা চালে আমাৰ সিয়াৰ 20% লোকচান হৈ গ'ল হয়। ঠিক আছে, কিন্তু এতিয়া কৈছে সি বস্তুটো 80ত বিক্ৰী কৰা নাই, কিমানত বিক্ৰী কৰিছে? 280 টকাত বিক্ৰী কৰিছে। তেতিয়াহ'লে মই গম পালোঁ যে 280ৰ ভেলুটো হৈছে, 80ৰ ভেলুটো হৈছে কিমান? 80ৰ ভেলুটো হৈছে মোৰ 280। ঠিক আছে, তেতিয়াহ'লে মোক 100%ৰ ভেলুটো লাগে, যিহেতু সি 100 টকাত বস্তুটো আনিছিলে। ঠিক আছে, বুজি পালা? কুৱেশ্যনটোৱে কি সুধিছে? যিহেতু সি বস্তুটো আনিছিলে কিবা এটা মূল্যত আৰু সি 280 টকাত অলৰেডি বস্তুটো বিক্ৰী কৰিলে, এই 280টো এতিয়া কিহৰ ভেলু হৈ গ'ল? 80ৰ ভেলু হৈ গ'ল। কিয়? কাৰণ সি বস্তুটোত 20% লছ এটা খাইছে। ঠিক আছে, এনেকুৱা বেপাৰ নকৰিবা। ঠিক আছে, 280ৰ ভেলুটো মই কিমান পালোঁ? 280ৰ ভেলুটো মই পাই গ'লোঁ 80%, কাৰণ সিয়াৰ 20% লোকচান হৈ 280ত বিক্ৰী কৰিছে। মানে যিটোৰ ভেলু, সেই ভেলুটো তুমি ওপৰত দিবা, যিটো পাৰ্চেণ্ট দিয়া থাকিব সেইটো তুমি তলত দিবা। ঠিক আছে, তোমাক এতিয়া কিমান পাৰ্চেণ্টৰ ভেলু লাগে? মোক লাগে 100%ৰ ভেলু। কাৰণ মই বস্তুটো 100 টকাত আনিছিলোঁ, মোক সুধিছে কিনা দাম কিমান আছিলে। যদি মোক ক'লে হয় যে বস্তুটো যদি সি 125% যদি সি লাভ কৰিবলৈ চালে হয়, যদি বস্তুটোত 25% অধিক দামত বিক্ৰী কৰিব বিচাৰিলে হয়, তেতিয়াহ'লে মই এইটো 100 নিদি কিমান দিলোঁ হয়? 125 দিলোঁ হয়। কাৰণ 100 টকা বস্তুটো 125ত বিক্ৰী কৰিলে সিয়াৰ 25% লোকচান, লাভ হৈ গ'ল হয়। ঠিক আছে, লাভ হৈ গ'ল হয়। সেইবাবে আমি এতিয়া ইয়াত কি দিব লাগিব? আমি এতিয়া দিব লাগিব ইয়াতে 25 নিদি কিমান দিব লাগিব? 100 দিব লাগিব। এইখিনিয়ে চিম্পুল, এইখিনি কাটাকাটি কৰিলে তোমাৰ যিটো পাবা সেইটোৱে উত্তৰ হৈ যাব। ঠিক আছে, কাটাকাটি কৰা, এইটো শূন্যৰ লগত মই এইটো শূন্য কাটি দিলোঁ। 8 আৰু 28 কিহেৰে কাটা যাব? চাবা তুমি, 4ৰে কাটা। 4ৰে 8ক কেইবাৰ যাব? 4ৰে 8ক 2বাৰ যাব। 28ক কেইবাৰ যাব? 4ৰে 28ক 7 বাৰ যাব। ঠিক আছে, 2ৰে 100ক কেইবাৰ যাব? 50 বাৰ যাব। ঠিক আছে, আৰু 50 পূৰণ 7 কৰিলে 7 5 গুণ 35, এটা শূন্য আনি লগাই দিব, মানে 350 টকাত সেই বস্তুখন ঘড়ীটো কিনি আনিছিলে আৰু 280 টকাত বিক্ৰী কৰাৰ বাবে সিয়াৰ 20% লোকচান হৈ গ'ল। এতিয়া শুদ্ধ উত্তৰ কি হ'ব? 350, অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব। নিশ্চয় বুজি পাইছা? ঠিক আছে, আৰু এইখিনিতে আমাৰ এটা পেইড ক্লাছ চলি আছে, য'ত তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। তাত বেছিক কনচেপ্ট প্লাছ শ্বৰ্ট গোটেইখিনি পাই যাবা তুমি, মেথছৰ কমপ্লিট। ঠিক আছে, এই নাম্বাৰটোত তুমি যোগাযোগ কৰিবা 6000848358। এই নম্বৰটোত তুমি 199 পে' কৰি স্ক্ৰীনশ্বট দিলেই তোমাক গ্ৰুপত এড কৰা হৈ যাব। ঠিক আছে, যদি তুমি কিবা নোৱাৰা তেতিয়া মোক সুধিব পাৰিবা, যিহেতু তোমাৰ নাম্বাৰটো মোৰ তাত ছেভ থাকিব। ঠিক আছে, আমাৰ 500 ল'ৰা অলৰেডি কমপ্লিট হৈ গৈছে। ঠিক আছে, চাবা এতিয়া তুমি, এইটো কুৱেশ্যন কি কৈছে যে তলৰ কোনটো অভাজ্য সংখ্যা বুলি কৈছে। অভাজ্য মানে কি? যাক আমি ভাঙিব নোৱাৰোঁ, মানে কি 1 আৰু সেই সংখ্যাটোৱে তাৰ উৎপাদক হয়। ঠিক আছে, সেইবিলাক সংখ্যা কি বুলি কয়? অভাজ্য সংখ্যা বুলি কয়। মানে কি? অভাজ্য মানে অভাগ্য বা অভাগ, মানে অভাগ বুলি তুমি মনত ৰাখিবা, মানে ভাগ কৰিব নোৱাৰোঁ। ঠিক আছে, তেনেকুৱা সংখ্যা কি হ'ব? মানে কি 3টো এটা অভাজ্য সংখ্যা, বা 5টো এটা অভাজ্য সংখ্যা, 6টো এটা অভাজ্য সংখ্যা হয় নেকি? নহয়। কিয় নহয়? কাৰণ ইয়াত 6ক আমি ভাঙিব পাৰোঁ, 3 পূৰণ 2, মানে ইয়াৰ 6 উৎপাদক কি থাকিব? 1 থাকিব, 3 থাকিব, 2 থাকিব আৰু 6 থাকিব। গতিকে এটা মানে কি 1 আৰু সেই সংখ্যাটোতকৈ অধিক যদি উৎপাদক থাকে, মানে ভাঙিব পাৰোঁ, সেইবিলাক সংখ্যাক আমি ভাজ্য সংখ্যা বুলি কওঁ। এতিয়া আমাক সুধিছে কি অভাজ্য সংখ্যা কাক? অভাজ্য সংখ্যা কোনটো বুলি কৈছে। তেতিয়াহ'লে অভাজ্য সংখ্যা কি হ'ব? অভাজ্য সংখ্যা 91টো অভাজ্য সংখ্যা হয় নেকি? নহয়। কিয় নহয়? কাৰণ 9ক মই স্কুৱেৰ কৰিলোঁ, 9ক মই দুগুণ কৰিলোঁ, 2 হ'ল, 9ৰ পৰা 2 গ'লে 7 থাকিব, মানে 91টো 7ৰে বাৰ যায়, আৰু 13ৰেও বাৰ যায়, 7 13 91। ঠিক আছে, এইটো আমাৰ অভাজ্য সংখ্যা নহয়। আৰু 41টো আমাৰ অভাজ্য সংখ্যা হয়নে? হয়, কাৰণ 41ক আমি ভাঙিব নোৱাৰোঁ। 81টো অভাজ্য সংখ্যা হয়নে? 81টো অভাজ্য সংখ্যা নহয়, কাৰণ 9 9 গুণ 81, এইটো তোমাৰ স্কুৱেৰতে পৰিব। 121, এইটো 11 11 গুণ 181, 121, মানে কি এইটো অভাজ্য সংখ্যা নহয়। তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ কোনটো হৈ যাব? শুদ্ধ উত্তৰ হৈ যাব আমাৰ 41, অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব। ঠিক আছে, পাইছা নহয় বুজি?
নেক্সট কুৱেশ্যন চাবা তুমি দিয়া আছে যে 10জন ব্যক্তিয়ে এটা কাম 8 দিনত কৰিব পাৰে 4 দিন পিছত দুজন কৰ্মচাৰীয়ে কাম এৰিলে অৱশিষ্ট কামখিনি কিমান দিনত সম্পূৰ্ণ হ'ব বুলি কৈছে 10জন ব্যক্তিয়ে কাম কৰে 8 গুণ 80টা কাম মুঠ 4 দিন পিছত কামটো এৰিব 8 দিনত যদি সম্পূৰ্ণ কামটো কৰে 4 দিনত আধা কাম কৰিব মানে 80টা কামৰ 40টা কাম থাকি যাব 40টা কাম থাকিলে আমাৰ 40টা কামৰ ভিতৰত কাম এৰিলে 10জনে কৰিছিলে 8জনে কৰিব 8 ৰে 40ক কেইবাৰ যাব 8 5 গুণ 40 মানে 5 দিনত কামটো কমপ্লিট কৰি দিব ঠিক আছে চাবা এতিয়া তুমি কেনেদৰে কৰিবা 10জন ব্যক্তিয়ে এটা কাম 8 দিনত কৰিব পাৰে মানে মুঠ ব্যক্তি হৈছে 10জন আৰু কাম কৰে কেইদিনত 8 দিনত মানে তেতিয়া হলে কাম কিমানটা আছিল যেনিবা 10টা মানুহ আছিল এদিনত 8খনকৈ ৰুটি খাই ৰুটি কেইখন আছিল 10 8 গুণ 80খন মুঠ ৰুটি আছিল ঠিক আছে 4 দিন পিছত দুজন কৰ্মচাৰীয়ে কাম এৰিলে চাবা এতিয়া তুমি মন কৰিবা 8 দিনত সম্পূৰ্ণ কামটো হৈ যায় 10জন ব্যক্তিয়ে কামটো কমপ্লিট কৰি দিয়ে ঠিক আছে 10জন ব্যক্তিয়ে কামটো কৰি দিয়ে কেইদিনত 8 দিনত মানে কেইটা কাম 10 8 গুণ 80টা কাম ঠিক আছে কৈছে কি আমাক 4 দিন পিছত দুজন ব্যক্তিয়ে কাম এৰিলে 4 দিন হলে তো সম্পূৰ্ণ কামটো কৰি আছিল হয় নহয় 4 দিন হলে সম্পূৰ্ণ কামটো কৰি আছিল মানে 4 দিনত 8 দিনত যদি কমপ্লিট কামটো হৈ যায় 4 দিনত কিমান কাম হৈছে আধা কাম হৈছে মানে 80টা কামৰ 40টা কাম অলৰেডি হৈ গল আৰু 40টা কাম আমাৰ বাকি আছে ঠিক আছে 40টা কাম কৰিবলগীয়া আছে মন কৰিবা তুমি কৈছে কি কেইজন ব্যক্তিয়ে কাম এৰিলে দুজন ব্যক্তিয়ে কাম এৰিলে 4 দিন পিছত দুইজন ব্যক্তি বুলি কৈছে দুইজন ব্যক্তিয়ে কাম এৰিলে আমাৰ এতিয়া আগতে আছিল 10জন ব্যক্তি আগতে আছিল 10জন ব্যক্তি এতিয়া বৰ্তমান কেইজন ব্যক্তি হৈ গল বৰ্তমান এতিয়া আমাৰ 8জন ব্যক্তি হৈ গল ঠিক আছে কাম কৰিবলৈ কিমান আছে 40টা কাম যেহেতু হৈ গল আৰু 40টা কাম আমাৰ বাকি আছে আৰু 40টা কাম 8জন ব্যক্তিয়ে যদি কৰে তেতিয়া হলে কিমান দিনৰ প্ৰয়োজন হ'ব 8 ৰে 40ক 8 5 গুণ 40 তেতিয়া হলে 5 দিনত কামটো সম্পূৰ্ণ হৈ যাব অপচন নম্বৰ বি টু কিন্তু যদিহে আমাক প্ৰশ্নটো এনেদৰে সুধিলে হয় যে সম্পূৰ্ণ কামটো কিমান দিনত সম্পূৰ্ণ হ'ল বুলি যদি আমাক সুধিলে হয় তেতিয়া হলে কিমান হ'ল হয় 10জন ব্যক্তি 8 দিনত কৰিব পাৰে বুজি পালো কিন্তু 4 দিন কামটো কৰিলে আৰু ইফালে 5 দিন মানে 4 5 9 দিন সম্পূৰ্ণ কামটো কৰোতে লাগিলে ঠিক আছে কোৱেশ্চন তোমাক কেনেদৰে সুধে একো দিয়া পাত্তা নাই ঠিক আছে নেক্সট কুৱেশ্চন চোৱা তুমি সৰল কৰা সিম্পলিফিকেশন কুৱেশ্চন এটা নহয় এটা আহিব এক্সাম্পল ইজ এবিবি তুমি মনত ৰাখিবা ঠিক আছে আমি কি কৰো বদমাছ ৰুল ভি বদমাছ ৰুল ইয়াতে যেনিবা ভিটো নাই ব্ৰেকেটো নাই ঠিক আছে অফো নাই তেতিয়া হলে আমি কি কৰিম প্ৰথমতে হৰণ কৰিম ঠিক আছে হৰণটো মই কৰি দিলো 9 হৰণ 9 আছে এখিনিত আমি ৰিজাল্টটো কি পাম 1 পাম ঠিক আছে ইয়াতে কি থাকিলে 9 যোগ 9 পূৰণ 9 তেতিয়া হলে আমি আগিবাৰ কি কৰিব লাগিব 9 পূৰণ কৰিব লাগিব চাবা এখিনিত বাৰু 1 টো পাম 1 টো পোৱাতে প্ৰবলেম নাই চাবা এখিনিত 1 টো পাম 9 থাকিলে প্লাস 9 9 গুণ কিমান হ'ব 81 হ'ব ঠিক আছে যেহেতু আমি এবাৰ পূৰণটো কৰিব লাগিব পূৰণটো মই কৰি দিছো ঠিক আছে 81 পালো মাইনাস 9 কে হৰণ কৰিলে মই কিমান পাম 1 পাম ঠিক আছে চাবা এতিয়া তুমি চোৱা 91 এ 9 কিমান হৈ যাব 90 হৈ যাব 90 মাইনাস 1 থাকিলে 90 পৰা 1 গলে কিমান পাম আমি 89 পাম হেতুৱে আমাৰ শুদ্ধ উত্তৰ হৈ যাব কোনটো অপচন নম্বৰ বি টু ঠিক আছে প্ৰথমতে কি কৰিলো প্ৰথমতে হৰণটো কৰিলো এখিনিত 1 পালো 9 9 গুণ এখিনিত 81 পালো এখিনিত 9 টো থাকিলে ঠিক আছে 9 থাকিলে প্লাস তোমাৰ 81 থাকিলে মাইনাস তোমাৰ 1 থাকিলে ঠিক আছে 9 থাকিলে 81 ৰ পৰা 1 গলে থাকিব মোৰ 80 আৰু 80 প্লাস 9 কৰিলে মই কিমান পাই যাম 89 পাই যাম অপচন নম্বৰ বি টু শুদ্ধ হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি দুটা সংখ্যাৰ পূৰণফল 324 হেতৰ HCF 3 হলে LCM কিমান হ'ব LCM HCF ৰ ওপৰতো এটা নহয় এটা কোৱেশ্চন আহিব চাবা আমি এটা সূত্ৰ পাইছিলো যে LCM * HCF = সংখ্যা দুটাৰ পূৰণফল এতিয়া আমাক ইয়াতে সংখ্যা দুটাৰ পূৰণফলটো দিয়া আছে কিমান 324 ঠিক আছে ইকুৱেল টু আমি পাইছো যে HCF * LCM হয় না এটো সূত্ৰ হয় মানে LCM * HCF = সংখ্যা দুটাৰ পূৰণফলটো সেম হয় তেতিয়াহলে আমাক HCF দিয়া আছে আৰু 324 টো সংখ্যা দুটাৰ পূৰণফলটো দিয়া আছে তেতিয়াহলে আমাক LCM হৈছে মানে HCF টো আমাক দিয়া আছে এই যেটো HCF এটো আমাক দিয়া আছে কিমান দিয়া আছে 3 দিয়া আছে LCM ৰ লগত 3 টো পূৰণ হৈ আছে ইফালে গৈ কি হৈ যাব হৰণ হৈ যাব ঠিক আছে মই ডাইৰেক্ট কৰি দিছো তেতিয়াহলে LCM equal to ইয়াতে HCF টো পূৰণ হৈ আছিল চাবা এটা HCF টো পূৰণ হৈ আছিল ইকুৱেল টু আমাৰ দিয়া আছে যে দুটা সংখ্যাৰ পূৰণফল 324 ইয়াতে HCF ৰ মান দিয়া আছে মোক 3 তেতিয়াহলে 3 টো ইপিনে গৈ ইফালে ৰেলত পূৰণ হৈ আছিল ইফালে গৈ কি হৈ যাব হৰণ হৈ যাব ঠিক আছে এতিয়াহলে আমি কি পাই যাম LCM equal to 324 চাবা LCM equal to 324 LCM equal to 324 divided by কি হ'ব 3 হ'ব মানে 3 ৰে মই 324 ক হৰণ কৰিলে মোৰ উত্তৰটো আহি যাব ঠিক আছে পাইছে নহয় বুজি 3 ৰে মই যদি 324 ক ভাগ কৰো কিমান হ'ব কিমান বাৰ যাব 3 ৰে 300 কাটিলে 100 বাৰ যাব আৰু 3 ৰে 24 কাটিলে মোৰ 8 বাৰ যাব মানে 108 হ'ব হয় নহয়
ডাইৰেক্ট তুমি কৰিবা 3ৰে 3 কেইবাৰ যাব একবাৰ যাব আৰু এটা শূন্য বাকি আহি গ'ল যেটো এটো ডাইৰেক্ট বাৰ না যায় তেতিয়া হলে 3 8 গুণ 24 মানে 108 বাৰ যাব কোনটো অপচন শুদ্ধ হৈ যাব অপচন নাম্বাৰ এ টো আমাৰ শুদ্ধ হৈ যাব নিশ্চয় বুজি পাইছা ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি দুটা সংখ্যাৰ যোগফল 48 আৰু হিয়তৰ পাৰ্থক্য 8 তেন্তে সংখ্যা দুটাৰ পূৰণফল উলিওৱা বুলি কৈছে চাবা এনেকুৱা কোৱেশ্চন তুমি কেনেদৰে কৰিবা দুটা সংখ্যাৰ যোগফল আৰু হিয়তৰ পাৰ্থক্য যদি দিয়া থাকে তুমি কি কৰিবা দুটা সংখ্যাৰ যোগফল কিমান বুলি কৈছে মানে কি a + b তেনেদৰেও তুমি কৰিব পাৰিবা a - b = 8 তেনেদৰে তুমি কৰি ল'ব পাৰিবা কিন্তু তোমাৰ এটা শৰ্টকাট ট্ৰিক আছে হেতু তুমি কেনেদৰে কৰিবা চাবা দুটা সংখ্যাৰ যোগফল 48 বুলি কৈছে দুটা সংখ্যাৰ কিমান বুলি কৈছে দুটা সংখ্যাৰ যোগফল 48 মানে কি a + b কৰিলে মই কিমান পাই যাও a + b কৰিলে মই পাই যাও 48 ঠিক আছে হিয়তৰ পাৰ্থক্য মানে কি a - b কৰিলে মই কিমান পাই যাও বুলি কৈছে 8 পাই যাও বুলি কৈছে এটা তুমি এটা কাম কৰিবা 48কে 8কে এবাৰ যোগ কৰি হৰণ কৰি দিবা 2 ৰে হেতু এটা সংখ্যা আৰু 48ৰ পৰা 8 টো বিয়োগ কৰি 2 ৰে এবাৰ হৰণ কৰি দিবা হেতু এটা সংখ্যা ঠিক আছে মই তোমাক কি কলো যে মই পাইছো যে হিয়তৰ যোগফল 48 আৰু পাৰ্থক্য 8 মানে কি এটা হৈছে মোৰ 48 নাম্বাৰ আৰু এটা হৈছে মোৰ 8 নাম্বাৰ ঠিক আছে তুমি কি কৰিবা দুটা সংখ্যা যদি তোমাক উলিয়াব দিয়ে ডাঙৰটোৰ পৰা সৰুটো এবাৰ বিয়োগ কৰি দিবা বিয়োগ কৰি দি কিনে 2 ৰে হৰণ কৰি দিবা হেতু এটা সংখ্যা ডাঙৰটোৱে সৰুটোৱে দুটাই যোগ কৰি 2 ৰে হৰণ কৰি দিবা যিমান পাবা হেতু এটা সংখ্যা কি কলো বুজি পালা 48ৰ পৰা 8 গলে কিমান 40 40ক মই 2 ৰে হৰণ কৰি দিম কিমান পাই যাম 20 মানে 20 টো এটা সংখ্যা ঠিক আছে চাবা প্ৰথমতে এবাৰ যোগ কৰি 48ৰ পৰা 8 গলে মই পালো 40 40ক 2 ৰে হৰণ কৰিলে কিমান পাই গলো 20 পাই গলো ঠিক আছে 48 8 কিমান 48 8 হ'ব তোমাৰ 56 ঠিক আছে 56 হ'ব না 8 8 16 ঠিক আছে 56ক মই 2 ৰে হৰণ কৰিম কিমান পাম 50ক 2 ৰে হৰণ কৰিলে মই 25 পালো 6ক 2 ৰে হৰণ কৰিলে 3 পালো 25 3 28 মানে কি এটা সংখ্যা হৈছে 20 আৰু এটা সংখ্যা হৈছে 28 তুমি এতিয়া ওলাইছোৱা দুটা সংখ্যাৰ যোগফল 48 হয় 20 28 যোগ কৰিলে 48 পাবা হয় পাবা হিয়তৰ পাৰ্থক্য 8 মানে কি ডাঙৰটোৰ পৰা সৰুটোৰ পাৰ্থক্য কিমান 8 পাইছা হয় 20 আৰু 28 তেনেদৰে তুমি সংখ্যা কেইটা উলিয়াব পাৰো এতিয়া কৈছে কি সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব পূৰণফল কিমান হ'ব আৰু 28কে 2কে 20কে তুমি পূৰণ কৰি দিবা যিমান পাবা হেতুই উত্তৰ ঠিক আছে 28কে 20কে পূৰণ কৰাতকৈ তুমি 28কে 2কে পূৰণ কৰা 28কে 2কে পূৰণ কৰিলে কিমান পাবা 28 2 গুণ 56 আৰু এটা শূন্য আছিল আৰু হেতু শূন্য আনি মই লগাই দিলো 56 আৰু 0 মানে 560 এই সংখ্যা দুটাৰ পূৰণফল কোনটো অপচন শুদ্ধ অপচন নম্বৰ সি টো শুদ্ধ ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি এখন বৰ্গাকাৰ পথাৰৰ পৰিসীমা 40 মিটাৰ পথাৰখনৰ ক্ষেত্ৰফল উলিওৱা ক্ষেত্ৰফল আমি কেনেদৰে উলিয়াও এইটো হৈছে মোৰ বৰ্গাকাৰ ক্ষেত্ৰ যেনিবা এখন পথাৰ ঠিক আছে বৰ্গাকাৰ মানে আৰু গোটেই কেইটা বাহু সমান সমান হেতুই হৈছে বৰ্গ আমি কেনেদৰে উলিয়াও a স্কয়াৰ উলিয়াও মানে কি এডাল বাহুৰ যিমান জোখ এডাল বাহুৰো সিমানে জোখ এডাল বাহুৰো সিমানে জোখ এডাল বাহুৰো সিমানে জোখ মানে কি যদি এডাল বাহুৰ জোখ a সেন্টিমিটাৰ হয় বা a মিটাৰ হয় 1 কিলোমিটাৰ হয় যেন হকিও আনডাল বাহুৰো সিমানে জোখ হ'ব আমাক কৈছে কি পৰিসীমা 40 মিটাৰ পৰিসীমা মানে কি পৰি থকা সীমা কেইটালে হৈছে পৰিসীমা ঠিক আছে আমাক কৈছে কি এইটো হৈছে বৰ্গাকাৰ পথাৰ ইয়াৰ পৰিসীমা 40 মিটাৰ পৰিসীমা 40 মিটাৰ মানে কি চাৰিটা বাহুৰে জোখ 40 মিটাৰ মানে কি যদি চাৰিটা বাহুৰ জোখ 40 মিটাৰ হয় এডাল বাহুত কিমানকৈ পৰিলে এডাল বাহুত 10 কৈ পৰিলে এডাল বাহুৰ জোখ 10 মিটাৰ 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 10 চাৰিটা 10 যোগ কৰিলে আমি 40 পাবা চাৰিটা 10 পূৰণ কৰিলে আমি 40 পাই যাওঁ মানে 4 গুণ 40 ঠিক আছে এতিয়া আমাক খুদিছে কি পথাৰখনৰ ক্ষেত্ৰফল কিমান ক্ষেত্ৰফল মানে কি কালি কিমান ঠিক আছে কালি আমি কেনেদৰে উলাও যে a স্কয়াৰ কৰি দিও ইয়াতে a ৰ মান মই কিমান পালো 10 পালো গতিকে 10 গুণ কিমান হৈ যাব 100 হৈ যাব এই পথাৰখনৰ কালি ঠিক আছে 100 মিটাৰ স্কয়াৰ হ'ব লাগিছিল এইটো মই বাৰু টাইপ কৰিব নহল 100 টো আমাৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নম্বৰ বি টো ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি 2 ডজন কমলাৰ দাম 60 টকা তেন্তে 120 টকা নহয় 120টা কমলাৰ মূল্য কিমান হ'ব ঠিক আছে চাবা 2 ডজন কমলাৰ দাম 160 টকা তেন্তে 120 টকা নহয় 120টা কমলাৰ মূল্য কিমান হ'ব ঠিক আছে কৈছে কি আমাক 2 ডজন কমলাৰ দাম 60 টকা মানে কি এই যেটো 60 টকা এটো কেইটা কমলাৰ 24টা কমলাৰ যেটো এক ডজনত কেইটা থাকে 12টা থাকে ঠিক আছে 24টা কমলাৰ দাম 60 টকা মোক লাগে কেইটা কমলাৰ দাম 120টা কমলাৰ দাম লাগে ঠিক আছে এখিনি আৰু কৰিবলগিয়া ইমান বেছি প্ৰবলেম নাই চাবা তুমি 24 এৰে 120ক কেইবাৰ যায় 5 বাৰ যায় ঠিক আছে আৰু 5 6 গুণ 30 মানে 300 টকা হৈ যাব শুদ্ধ উত্তৰ কোনটো অপচন শুদ্ধ অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ যাব পাইছা নহয় বুজি ঠিক আছে বা তুমি এনেদৰে কৰিব পাৰিবা 2 ডজন কমলাৰ দাম 60 টকা 2 ডজন কমলাৰ দাম যদি 60 টকা হয় 1 ডজনৰ দাম কিমান 1 ডজনৰ দাম হৈ যাব মোৰ 30 টকা যেটো 2 ডজনত যদি 60 টকা হয় 1 ডজনত কিমান হ'ব 30 টকা হ'ব
এই 30 টকাটো কেইটা কমলা আছে 12টা কমলা আছে এক ডজনত 12টা থাকে ঠিক আছে 30টা কমলাৰ দাম কিমান পাবা তুমি 30টা কমলাৰ দাম পাবা তুমি 12 টকা ঠিক আছে ইনটু 120টা কমলাৰ দাম লাগে এতিয়া তোমাক 120টা কমলাৰ দাম লাগে 12 ৰে 120 কেইবাৰ যায় 10 বাৰ যায় 10 পূৰণ 30 কৰিলে কিমান পাবা 300 টকা পাবা অপচন নম্বৰ সি টো শুদ্ধ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি 5% বাৰ্ষিক সাধাৰণ সুতৰ হাৰত 600 টকাৰ 4 মাহৰ সুত উলিওৱা বুলি কৈছে 4 মাহৰ সুত ল'ব দিছে ঠিক আছে আমি সুতটো কি পাওঁ PRT/100 প্ৰিন্সিপাল কিমান ইয়াতে আমাৰ 600 টকা 600 টকাত 5% বাৰ্ষিক সুতৰ হাৰত 4 মাহৰ সুত ল'ব দিছে ঠিক আছে দুটা সিস্টেমত কৰিব পাৰা তুমি তাৰিখ সুততে কৈ দিয়া 5% প্ৰিন্সিপাল কিমান আমাৰ প্ৰিন্সিপাল হৈছে মোৰ 600 টকা P আৰু ৰেট অফ ইন্টাৰেষ্ট কিমান 5% টাইম কিমান টাইম হৈছে 4 মাহ ঠিক আছে এটো 4 মাহটো যেহেতু এটো বছৰৰ কথা দিয়া থাকে সেইভাবে তলত এটা মই 12 দিব লাগিব কাৰণ 4টা মাহটো হৈছে 12টা মাহৰ ভিতৰত সেইভাবে মানে কি 4/20 টো থাকি যাব 12 টো থাকি যাব ঠিক আছে 4টা মাহৰ ভিতৰত 12টা মাহ তলত এটা 12 দিব লাগিব আৰু এটো হৈছে 70 কাটাকাটি কৰিবা যেটো পাবা হিটোৱে উত্তৰ হৈ যাব ঠিক আছে কাটাকাটি কৰা তুমি এই দুটা শূন্যৰ লগত মই এই দুটা শূন্য কাটা গল ঠিক আছে 6 ৰে 12 কেইবাৰ যায় 2 বাৰ যায় 2 ৰে 4 কেইবাৰ যায় 2 বাৰ যায় 5 দুগুণ কিমান পাই যাবা 10 টকা শুদ্ধ উত্তৰ অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ যাব ঠিক আছে বা তুমি এনেদৰে কৰিব পাৰা যে 5% বাৰ্ষিক সাধাৰণ সুতত 600 টকা ডাইৰেক্ট তুমি উলিয়াই লোৱা প্ৰথমতে 5% বাৰ্ষিক সাধাৰণ সুতত 600 টকাৰ 4 মাহৰ সুত মানে কি 600 টকা এই যেটো 600 টকাৰ 4 মাহৰ সুত উলাই তুমি এবছৰৰ উলাই দিয়া ঠিক আছে এবছৰত তুমি কিমান পাবা এবছৰত তুমি 5% পাবা হয় নহয় এবছৰত যেটো আমাক 4 মাহৰ সুতটো লাগে আমাক কিমান লাগে 5% সুতটো কিমান হ'ব হেতু মোক লাগে ঠিক আছে কাটাকাটি কৰা তুমি কিমান পাবা চাবা কাটাকাটি কৰিলো মই এই দুটা শূন্যৰ লগত মই এই দুটা শূন্য কাটা গল 6 5 গুণ কিমান 30 মানে কি 5% সুত তুমি কিমান পালা হয় 30 টকা পালা হয় কিন্তু ইয়াতে তুমি 30 টকা জমা দিব নালাগে কিয় নালাগে কাৰণ তুমি 4টা মাহৰহে সুত দিব লাগে হয় নহয় 4টা মাহ এটা 12 মাহে এবছৰ হয় নহয় 12 মাহে এবছৰ এটা 4 মাহ কেইটা আছে 4 মাহ 3টা আছে মানে এইটো এটা 4 মাহ এইটো এটা 4 মাহ আৰু এইটো এটা 4 মাহ মানে তিনিটা 4 মাহ মই সুত দিব লাগিব তিনিটা 4 মাহ মই সুত দিব লাগিলে ইয়াতে মই 30 টকা মুঠ জমা দিব লাগে মানে এটা 4 মাহত মই 10 টকা দিব লাগিব আন এটা 4 মাহত 10 টকা দিব লাগিব আন এটা 4 মাহত 10 টকা দিব লাগিব এতিয়া মই খুদিছে 4 মাহৰ সুত কিমান হ'ব তেতিয়া হলে কিমান হৈ যাব 10 টকা হৈ যাব উত্তৰ কোনটো অপচন অপচন নম্বৰ সি টো আমাৰ শুদ্ধ হৈ যাব নিশ্চয় বুজি পাইছা ঠিক আছে তোমাৰ যেটো ষ্টাইল ভাল লাগে হেতুতে তুমি কৰি লবা একো প্ৰবলেম নাই ঠিক আছে নেক্সট কোৱেশ্চন চোৱা তুমি হৈছে কি 10 20 30 40 আৰু 50 আৰু 60 ৰ গড় উলিওৱা বুলি কৈছে গড় আমি কেনেদৰে উলিয়াই ইয়াতে যেহেতু এটো ক্ৰমিক নাম্বাৰ হয় ঠিক আছে ক্ৰমিক নাম্বাৰ মানে কি একে সমান ডিফাৰেন্সত হিয়ত আগবাঢ়ি গৈ আছে মানে 10 আৰু 20 ৰ গ্যাপটো 10 20 আৰু 30 ৰ গ্যাপটো 10 30 আৰু 40 ৰ গ্যাপটো 10 সবৰে গ্যাপটো 10 যদি 10 গ্যাপ হয় তেতিয়া হলে আমি হিয়তৰ মাজৰ সংখ্যাটো হিয়তৰ কি হৈ যায় গড় হৈ যায় বা এভাৰেজ হৈ যায় ঠিক আছে আমাৰ সংখ্যা কিটা কি পাইছিলো এটা পাইছিলো 10 এটা পাইছিলো 20 এটা পাইছিলো 30 এটা পাইছিলো 40 আৰু এটা পাইছিলো 50 ঠিক আছে ইহতৰ এতিয়া মাজৰটোই হিয়তৰ গড় হৈ যাব ঠিক আছে ইয়াৰ পৰা মই এটা বাদ দিলো ইয়াৰ পৰা এটা বাদ দিলো ইয়াৰ পৰা এটা মই বাদ দিলো ইয়াৰ 60 এটা আছে সৰি 10 আছিলে 20 আছিলে 30 আছিলে 40 আছিলে 50 আছিলে আৰু 60 আছিলে ঠিক আছে চাবা এতিয়া তুমি মই কি কৈছো তোমাক ইয়াৰ পৰা এটা সংখ্যা বাদ দিম 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 মানে মোৰ গড়টো কত থাকিব 30 আৰু 40 ৰ মাজত থাকিব 30 আৰু 40 ৰ মাজৰ সংখ্যাটো কি 35 অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ যাব নিশ্চয় বুজি পাইছা বা তুমি এটোও কৰিব পাৰা যে লাস্ট নাম্বাৰ আৰু ফাৰ্স্ট নাম্বাৰ যোগ কৰি 2 ৰে হৰণ কৰি দিবা 60 ৰে 10 কিমান হৈ যাব 60 ৰে 10 70 হৈ যাব 2 ৰে হৰণ কৰিলে কিমান পাই যাব 35 পাই যাব এনেদৰে তুমি কৰিব পাৰিলা হয় অপচন নম্বৰ বি টো শুদ্ধ তো আমাৰ এটা প্ৰশ্ন দি থৈ গৈছো তুমি কৰি চাবা যে তোমাক যদি কয় এই গিটা 10 12 40 আৰু 50 নেদি তোমাক যদি দিলে হয় যে 8 12 16 আৰু 20 এইকেইটা তুমি গড়টো উলাই তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাবা আজিলৈ ইমানখিনি আছিল ভিডিওটো কেনেকুৱা পালা জনাবা তোমাৰ এটা সৰু কমেন্টে মোক যথেষ্টখিনি উৎসাহিত কৰে নতুন নতুন ভিডিও প্ৰভাইড কৰিবৰ বাবে আৰু আমাৰ পেইড ক্লাছত জয়েন কৰিবৰ বাবে তুমি 6000 নম্বৰটো মই আকৌ এবাৰ লিখি দিছো 60084835 এই নম্বৰটো তুমি 199 পে কৰি স্ক্ৰিনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব আৰু তুমি যদি বিশেষ কথা কিবা জানিব বিচাৰিছা মোৰ লগত যোগাযোগ কৰিব পাৰিবা মোক ফোন কৰিব পাৰিবা তাত তোমাৰ বেসিক কনসেপ্ট প্লাস সঠিক গোটেইখিনি কমপ্লিট কৰি দিয়া হ'ব ঠিক আছে যদি তুমি কিবা নোৱাৰা মোক সুধিব পাৰিবা যেটো তোমাৰ নম্বৰটো মোৰ তাত সেভ থাকিব ধন্যবাদ জয় অসম